প্ৰথমে আমি আচলতে ক'ব লাগিব যে অসমমালা ৰাস্তাটো উদুৰ হুংগানৰ পৰা ৰবাৰীলৈকে এতিয়া যিটো বনাবলৈ লৈ আছে সেইটো কাৰণে প্ৰথমতে আমি চৰকাৰক ধন্যবাদ জনাব লাগিব আৰু ৰাস্তাটো অতি শীঘ্ৰে হ'ব লাগিব। কিন্তু তাৰ সমান্তৰালভাৱে আমি আজি এইটো ক'ব বিচাৰিছোঁ যে হুংগানৰ পৰা ৰবাৰীলৈকে যিখিনি ক্ষতিগ্ৰস্ত অসমমালাৰ পথ নিৰ্মাণৰ কাৰণে যিখিনি পৰিয়ালৰ ক্ষতি হৈছে সেই ক্ষতিগ্ৰস্ত পৰিয়ালসকলক আজি তাৰিখলৈকে অসম চৰকাৰে প্ৰাপ্যখিনি প্ৰদান কৰা নাই। যিখিনি ক্ষতিপূৰণ সেইখিনি ক্ষতিপূৰণ প্ৰদান কৰা নাই। আজি আমি ৰাইজ আৰু আমাৰ বিভিন্ন দল সংগঠনে আজি প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিছোঁ যে অতি সোনকালে যিসকল ক্ষতিগ্ৰস্ত পৰিয়াল এই ক্ষতিগ্ৰস্ত পৰিয়ালসকলক ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব। আমি বিভিন্ন সময়ত অসম চৰকাৰক বিভিন্ন সময়ত আমি জিলা আয়ুক্ত মহোদয়ক বিভিন্ন সময়ত আমি মহকুমাধিপতি মহোদয়ক নিবেদন কৰি আহিছোঁ। বিভিন্ন সময়ত আলোচনা কৰি আহিছোঁ যে অসমমালাৰ ক্ষতিগ্ৰস্ত পৰিয়ালসকলক ক্ষতিপূৰণ অতি শীঘ্ৰে প্ৰদান কৰক। কিন্তু আজি তাৰিখলৈকে আমি দেখিছোঁ যে মুষ্টিমেয় কেইজনমান ব্যক্তিৰ বাহিৰে বহু সংখ্যক মানুহক আজি তাৰিখৰ 700 ঘৰতকৈ ওপৰ পৰিয়ালক আজি তাৰিখলৈকে ক্ষতিপূৰণ দিব লগা আছে। গতিকে সেই আমি আজি জোৰদাৰভাৱে আন্দোলন চলাইছোঁ এইটো কাৰণেই যে অতি সোনকালে আমাৰ যিখিনি পাব লাগে ক্ষতিপূৰণ ৰাইজে যিখিনি পাব লাগে সেইখিনি অতি সোনকালে প্ৰদান কৰিব লাগিব। আৰু আমি আজি এই আন্দোলনথলীৰ পৰা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ, তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়ক জনাব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ যিখিনি প্ৰাপ্য আমাৰ পৰিয়ালৰ যিখিনি প্ৰাপ্য ক্ষতিপূৰণ সেইখিনি অতি সোনকালে প্ৰদান কৰিব লাগিব। তাৰ সমান্তৰালভাৱে আমি এইখিনিও ক'ব বিচাৰিছোঁ যে অসমমালা ৰাস্তাটো নিৰ্মাণ কৰিছে তাৰ বাবে অঞ্চলটোৰ এটা বৃহৎ উন্নতি হ'ব বুলি আমি আশাবাদী। গতিকে সেইকাৰণে এই অসমমালা ৰাস্তাটো বনাওঁতে নিৰ্মাণ কৰোঁতে যাতে কোম্পানীয়ে BIPL কোম্পানীয়ে বা ইয়াৰ যিখিনি উপঠিকাদাৰ আছে এইসকলে যাতে কোনো বিশৃংখলা নকৰি সুন্দৰভাৱে যাতে নিৰ্মাণ কৰে তাৰ আমি দাবী জনাইছোঁ। আমি বিভিন্ন সময়ত শুনিবলৈ পাইছোঁ যে অসমমালা নিৰ্মাণ কৰাৰ সময়ত বিভিন্ন ধৰণৰ বেমেজালিৰ সৃষ্টি হৈছে। গতিকে আমি দাবী জনাইছোঁ যে অসমমালা ৰাস্তাটো নিৰ্মাণ কৰিব লাগিব। ছেকেণ্ড কথা যে অতি সুন্দৰভাৱে নিৰ্মাণ কৰিব লাগিব আৰু অতি সোনকালে নিৰ্মাণ কৰিব লাগিব। বাৰিষা সময় সমাগত, গতিকে এই বাৰিষাৰ আগত যাতে অসমমালাৰ ৰাস্তাটো কিছু সংখ্যক হ'লেও সুন্দৰভাৱে নিৰ্মাণ কৰি যাতায়াত সুচল কৰিব লাগিব। আমি কোৱা নাই যে গোটেই ৰাস্তাটো একেবাৰে নিৰ্মাণ কৰক, কিন্তু এতিয়া যিখিনি নিৰ্মাণ কৰি থৈছে এইখিনি এতিয়া এজাক বৰষুণ দিলেই যাব পৰা অৱস্থা নাই, বাইক এখন যাব পৰা অৱস্থা নাই, গাড়ী এখন যাব পৰা অৱস্থা নাই। গতিকে আমি দাবী জনাইছোঁ যে বাৰিষাৰ কালৰ আগতেই মানুহ যাব পৰাকৈ, গাড়ী যাব পৰাকৈ, বাইক যাব পৰাকৈ ৰাস্তাটো সুচল কৰি দিব লাগিব। তাৰ সমান্তৰালভাৱে আমি এইখিনিও ক'ব বিচাৰিছোঁ যে BIPL যি কোম্পানী এই কোম্পানীটোৱে যেতিয়া অসমমালাৰ আঁচনিৰ যোগেদি যি অসমমালাৰ নিৰ্মাণ হৈ আছে, ৰাস্তা নিৰ্মাণ হৈ আছে, এই ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰথমতে আমাৰ যি থলগিৰি জনগণ এই জনগণক গুৰুত্ব দিব লাগিব। আমাৰ যিখিনি কৰিব আমি টেকনিকেলৰ মানুহখিনি কথা নকওঁ, আমাৰ যিখিনি কৰিব পৰা কাম সেই কৰিব পৰা কামখিনি কিন্তু আমাৰ মানুহে কৰিব লাগিব। আমাৰ ছুপাৰভাইজাৰ আমাৰ মানুহ হ'ব লাগিব, আমাৰ কালভাৰ্ট ঠিকাদাৰ আমাৰ মানুহ হ'ব লাগিব, আমাৰ বিভিন্ন সহায়কবিলাক আমাৰ মানুহ হ'ব লাগিব আৰু সকলোখিনি ক্ষেত্ৰত যিমানখিনি পাৰে সেই সকলোখিনি ক্ষেত্ৰত আমি আমাৰ মানুহ হ'ব লাগিব, আমাৰ লোকেল মানুহ হ'ব লাগিব বুলি আমি মৰাণ ছাত্ৰ সন্থাৰ ফালৰ পৰা বা বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা বা ৰাইজৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। গতিকে পুনৰবাৰ মই ক'ব বিচাৰিছোঁ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে অসমমালাৰ অধীনৰ যি ৰাস্তা নিৰ্মাণ হৈ আছে ইয়াত যিখিনি ক্ষতিগ্ৰস্ত পৰিয়াল আছে এই ক্ষতিগ্ৰস্ত পৰিয়ালসকলক অতি শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰক। আমাৰ ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সুন্দৰ ৰূপত ব্যৱস্থা কৰক, লগতে আমাৰ থলুৱা লোকক নিযুক্তি প্ৰদান কৰক।